Hello everyone, কি খবৰ ৰাইসকল আশা কৰিছো আপোনালোক সকলো সুস্থ হৈ আছে স্পেশালি ৰাইসকল কালিলৈ অৰ্থাৎ 7 মে দিনাখন হবলৈ গৈ আছে 4টা লোকসভা সমষ্টি অন্তিমটো ফেজ মানে 3 নম্বৰ ফেজত যেহেতু 4টা লোকসভা সমষ্টি আছে এই 4টা লোকসভা সমষ্টি নিৰ্বাচন অনুষ্ঠিত হবলৈ গৈ আছে তাৰে ভিতৰত যেহেতু মই নিজেও গুৱাহাটী লোকসভা সমষ্টিৰ হয় তো আটাইতকৈ মানে চৰ্চিত কেন্দ্ৰটোৱে হৈছে গুৱাহাটী লোকসভাৰ সমষ্টি আৰু এই গুৱাহাটী লোকসভা সমষ্টি যেহেতু ভোটদানৰ কাৰণে আমাৰ কাগজ আহিয়ে গ'ল সো ৰাইসকল কালি আমি ভোট দিবলৈ যাম ওচৰতে আছে স্কুল এখনতে আছে যেহেতু গুৱাহাটী লোকসভা সমষ্টি সো ৰাইসকল আজি মই কবলৈ লৈছো যে আপোনালোকক মানে মই দেখুৱাম যে যেহেতু বিৰোধী ঐক্যমঞ্চৰ মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ এটা মেছেজ যেটো মেছেজ তেওঁ ৰাইজৰ আগলৈ আগবঢ়াইছে সেই ভিডিওটো মোৰ ওচৰত আছে মই আপোনালোকৰ মাজত আৰু সেই মেছেজটো আপোনালোকক শুনাম সো ৰাইসকল যেহেতু গুৱাহাটী লোকসভা সমষ্টি যেহেতু আপোনালোকে সকলোৱে গম পাইছে আটাইতকৈ কেন্দ্ৰবিন্দু হৈ আছে যে দুগৰাকী পাৰ্টি সাহসীয় দলৰ পাৰ্টি বিজুলী কলিতা মেধি আৰু ঐক্যমঞ্চৰ মনোনীত পাৰ্টি হৈছে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী সো ৰাইসকল ইয়াত যদি আপোনালোকে কয় যে কোন গৰাকীক আপোনালোকে চিনি পায় তো নিশ্চয় আপোনালোকে ক'ব মানে একাংশই ক'ব যে মীৰা বৰঠাকুৰ গোস্বামীক সকলোৱে চিনি পায় কাৰণ তেখেত আছিল আসাম প্ৰদেশৰ মহিলা কংগ্ৰেছৰ প্ৰেসিডেন্ট আছিল লগতে ডাইৰেক্টৰ আছিল সি ফাউণ্ডেশ্যনৰ আৰু নিউজে পত্ৰই শুনিয়ে আছে ইয়াত যদি আপোনালোকক কয় যে আপোনালোকে গুৱাহাটী লোকসভা সমষ্টি কোন গৰাকী প্ৰাৰ্থীক যদি চিনি পায় বুলি যদি আপোনালোকক কোৱেশ্চন হলে তো একাংশৰ কোৱেশ্চনৰ আনসাৰ এটোৱে হ'ব যে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীক সকলোৱে চিনি পায় আৰু বিজুলী কলিতাক চিনি নাপায় সো এটোৱে আপোনালোকৰ কোৱেশ্চন হ'ব সো ৰাইসকল আৰু লগতে আৰু এটা কথা যেহেতু সাহসীয় দলৰ পাৰ্টি যেহেতু বিজুলী কলিতা মেধি আৰু তেওঁৰ কাৰণে অমিত শাহ আহিছিল অসমলৈ গুৱাহাটীত এটা ৰোড শ্ব' কৰিছিল তাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই মাৰাথান মানে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে কি ভুইয়া লগতে পিয়ুষ হাজৰিকা আদি সকলোৱে মানে একদম মানে মাৰাথান নিৰ্বাচন প্ৰচাৰ চলাই আছে বিজুলী কলিতাৰ মেধি আৰু তেওঁলোকে দাবী কৰিছে যে যি মনোনীত যি বিৰোধী ঐক্যমঞ্চৰ পাৰ্টি মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আৰু তেখেতক কৈছে যে তেখেত যি নিৰ্বাচনী প্ৰচাৰ চলাই আছে তেওঁ সেই যি নিৰ্বাচনী প্ৰচাৰ তাত খুব কম সংখ্যক ৰাইজ উপস্থিত থাকে আৰু লগতে এনেকুৱাকে কৈছে যে তেখেতে কোনোবা বাছ ষ্টেণ্ডত অটো ষ্টেণ্ডত বা ৰেলৱে ষ্টেচনত নিৰ্বাচন প্ৰচাৰ চলাইছে কৰবা মানে এটা ঠাইত গৈ তেনেকুৱা ধৰণৰ মানে যেহেতু বিজে সাহসীয় দলৰ যি সিস্টেমৰ নিৰ্বাচনী প্ৰচাৰ আৰু যেহেতু একাংশ ৰাইজৰ ভিৰ দেখা গৈছে সেইখিনি যেহেতু মীৰা বৰঠাকুৰ গোস্বামীৰ মানে ডাঙৰীয়ানী সভাত নাই বুলি আৰু কৈছে যে তেখেতে অকলশৰীয়াকৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে যেহেতু সাহসীয় দলৰ বিজুলী কলিতা মেধিৰ কাৰণে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছিল অমিত শাহ হিমন্ত বিশ্ব শৰ্মা ৰিণিকী ভূঞা পিয়ুষ হাজৰিকা আদি সকলোৱে যেহেতু মাৰাথান যি নিৰ্বাচনী প্ৰচাৰ চলাই আছে তাৰ অনুপাতে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী কৈছিলে যে তেখেতে অকলশৰে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে আৰু হে চলাইছে কবা ৰাস্তাত কবা বাছত কবা ষ্টেণ্ডত বুলি কিন্তু ৰাইসকল এইটো সত্য হয় জানো যেহেতু আপোনালোকে মোৰ চেনেলত গৈ চাই ল'ব যেহেতু ছয়গাঁও সমষ্টিৰ গৌৰীবাৰী বকু উজান বজা ফেন্সি বজা আদি সকলোতে দেখিবলৈ পোৱা গৈছে হাজাৰ মানুহ আৰু কিছুমান সভাটো একদম লাখতকৈ অধিক মানুহ দেখিবলৈ পোৱা গৈছে তাৰে আটাইতকৈ বেছি উল্লেখযোগ্য এয়া হৈছে মানে গৌৰীবাৰী লোকসভা সমষ্টিত মানে ছয়গাঁও সমষ্টি গৌৰীবাৰীত আৰু লগতে বকুত আৰু দেখিবলৈ পোৱা গৈছে যে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ লগত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছে লুইতজ্যোতি গগৈ অখিল গগৈ গৌৰৱ গগৈ বৈদ্যুৎ বৰদলৈ আদি সকলোৱে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীক সহায় কৰিছে সো ৰাইসকল এয়া আছিল যে সো ৰাইসকল যেহেতু মই বহুত কেইদিন ভিডিঅ' বনাই আছো আৰু এইটো নহয় যে মই বিজেপিক বেয়া পাওঁ বা মই কংগ্ৰেছক ভাল পাওঁ যেহেতু মই ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে সো সেয়েহে মই আজিও এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ আপোনালোকৰ কাৰণে কাৰণ যিবিলাক নিউজত বাজি আছে সেইবিলাক হয়তো আপোনালোকৰ মনতো কনফিউজন হৈছে মোৰ মনতো কনফিউজন হৈছে সো সেইকাৰণে মই নিজে এই বিষয়ে অকমান মানে ষ্টাডি কৰিলোঁ আৰু লগতে
মই যিখিনি পালোঁ সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো আপোনালোকে দেখিবলৈ পাইছে এতিয়া লাষ্ট কেইখনমান সভা য'ত গৌৰৱ গগৈ উপস্থিত আছিল লুইজ্যোতি গগৈ উপস্থিত আছিল অখিল গগৈ উপস্থিত আদি সকলোবিলাক মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল আৰু এই সভাত দেখিবলৈ পোৱা গৈছে লাখ লাখ মানুহৰ ভিৰ চ' ৰাইজসকল এতিয়া আহক আমি মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানে যিটো মেছেজ অসমৰ ৰাইজৰ কাৰণে এৰি গৈছে সেই মেছেজটো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু এই মেছেজটো আপোনালোকে চাই লওক আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ তো ঠিক আছে ৰাইজসকল আপোনালোকক মই যি মীৰা বৰঠাকুৰ গোস্বামীৰ যি মেছেজ সেই মেছেজটো আপোনালোকক আগত শুনোৱাই মানে দেখুৱাই দিছোঁ আপোনালোকক যি বাৰ্তা প্ৰেৰণ কৰিছে অসমৰ জনসাধাৰণৰ কাৰণে সেই বাৰ্তাটো গ্ৰহণ কৰিব মই মীৰা বৰঠাকুৰে কৈছোঁ বিৰোধী ঐক্য মঞ্চ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ অহা 7 মে তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব মই গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিজন সন্মানীয় ভোটাৰৰ পৰা সহায় সহযোগ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ মই ৰাজনৈতিকভাৱে প্ৰস্তুতি লৈছোঁ যদি আপোনালোকে মোক আপোনালোকৰ মূল্যৱান ভোটেৰে জয়ী কৰাই মই ৰাজনৈতিক পৰিয়ালৰ এগৰাকী সদস্য হিচাপে মই আপোনালোকক সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুতি লৈছোঁ মই আশা ৰাখিছোঁ সন্মুখত যিবিলাক প্ৰবল প্ৰত্যাহ্বান আছে মহিলাসকলৰ সমস্যা যুৱ প্ৰজন্মৰ সমস্যা কৃষকৰ সমস্যা ব্যৱসায়ীসকলৰ সমস্যা নিম্ন মধ্যবিত্ত আৰু যিসকল আমাৰ দুখীয়া পৰিয়ালৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক বিভিন্ন অলিয়ে গলিয়ে গৈ মই অধ্যয়ন কৰিছোঁ মই আশা ৰাখিছোঁ যদি আপোনালোকে মোক আপোনালোকৰ সমৰ্থন আগবঢ়াই জয়ী কৰাই মই দিল্লীত সজোৰে সবলভাৱে অসমৰ জাতীয় সমস্যা জনগোষ্ঠীয় সমস্যা আমাৰ যিটো সাংবিধানিক অধিকাৰ এই অধিকাৰ সাব্যস্ত কৰাত বলিষ্ঠভাৱে অসমৰ হৈ গুৱাহাটী লোকসভাৰ হৈ মই মাত মাতিবৰ কাৰণে ৰাজনৈতিক প্ৰস্তুতি লৈছোঁ আশা কৰিছোঁ আপোনালোকে 7 তাৰিখে আপোনালোকৰ মূল্যৱান বহুমূলীয়া ভোটেৰে মোক জয়যুক্ত কৰাই আপোনালোকৰ এগৰাকী পৰিয়ালৰ ৰাজনৈতিক পৰিয়ালৰ সদস্য হিচাপে মোক আপোনালোকে মনোনীত কৰি আপোনালোকে মোক জয়যুক্ত কৰাব সেয়ে মই আশা ৰাখিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাই মোক এই যুদ্ধখনত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'বৰ পৰাকৈ সহায় সহযোগ আগবঢ়াব সেয়ে মই প্ৰত্যেকজন সন্মানীয় ভোটাৰ ৰাইজক কৈছোঁ যে 7 তাৰিখে বতাহ বৰষুণ নেওচি হ'লেও বতৰ যেনেকুৱাই নহওক আপোনালোকে আপোনালোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি সুস্থ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত আপোনালোকে মতদান কৰিব বুলি মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মোক জয়যুক্ত কৰাই আপোনালোকৰ এগৰাকী পৰিয়ালৰ ৰাজনৈতিক পৰিয়ালৰ সদস্য হিচাপে মোক আপোনালোকে মনোনীত কৰি আপোনালোকে মোক জয়যুক্ত কৰাব সেয়ে মই আশা ৰাখিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাই মোক এই যুদ্ধখনত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'বৰ পৰাকৈ সহায় সহযোগ আগবঢ়াব সেয়ে মই প্ৰত্যেকজন সন্মানীয় ভোটাৰ ৰাইজক কৈছোঁ যে 7 তাৰিখে বতাহ বৰষুণ নেওচি হ'লেও বতৰ যেনেকুৱাই নহওক আপোনালোকে আপোনালোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি সুস্থ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত আপোনালোকে মতদান কৰিব বুলি মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ধন্যবাদ যিহেতু ৰাইজসকল কালি আছে ভোট দিবলৈ যাম চ' ৰাইজসকল আজি ভিডিঅ'টো আৰু মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে